নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰশ্নখন দেখি গম পাইছেই মই কি আলোচনা কৰিব বিচাৰিছোঁ। আজি হৈ যোৱা HSLC এক্সামিনেশ্যনৰ মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখনৰ MCQখিনি আলোচনা কৰিম। তোমালোকে কোনে কিমান পোৱা MCQখিনি চাই যাবা। আশা কৰিছোঁ তোমালোকৰ এক্সাম ভালেই হৈছে আৰু কোনে কিমান পালা চাই মোক জনাবা MCQখিনি। ঠিক আছে, প্ৰথম কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? তো ইয়াৰ অপশ্যন নাম্বাৰ হ'ব বি। নেক্সট চোৱা, px সমান x³ প্লাছ 4x স্কুৱাৰ মাইনাছ 3x প্লাছ 2 বহুপদটোক x প্লাছ 1 হৰণ কৰিলে ভাগশেষ কিমান হ'ব? তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব চি 8। নেক্সট, এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে। তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা সুধিছে। ইয়াৰ অপশ্যন নাম্বাৰ হ'ব বি, অতি কমেও দুটা। নেক্সট 4 নম্বৰ কুৱেশ্যনত আহিছোঁ আমি। তলত দিয়া সমীকৰণবিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ? তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব এ, 5x - 2y = 0। 5 নম্বৰ কুৱেশ্যনত আহিছোঁ আমি। পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে? এই সমীকৰণ দুযোৰৰ পিৰ 4ৰ বাহিৰে সকলো মানৰ কাৰণে অদ্বিতীয় সমাধান থাকিব। নেক্সট 6 নম্বৰ কুৱেশ্যন। পিৰ কি মানৰ বাবে p - 2x² + 3x + 5 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়? দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে, তো নহ'বলৈ x² থাকিব নালাগিব। তো অপশ্যন নাম্বাৰ হ'ব 6ৰ বি। নেক্সট কুৱেশ্যন চোৱা, ax² + bx + c = 0, a ≠ 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান। বিবেচিকা ডিৰ কোনটো মানৰ বাবে এইটো সত্য? তো বিবেচিকা মানে বুজিছানে? ডি মানে হৈছে b² - 4ac কথা কৈছে। ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব বি, d > 0। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোইং ইংলিছতে পঢ়ি দিলোঁ মই। 4, 9, 14, 19, 24 সমীকৰণটোৰ শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব? তো ইয়াৰ অপশ্যন হ'ব বি, 4 + 69 × 5। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350। তেনেহ'লে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষৰ পদ হ'ব? তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব চি, -15। তাৰ পিছৰ কুৱেশ্যনটোত আহিছোঁ আমি। 10 নম্বৰ কুৱেশ্যন। ইয়াত দিয়া আছে, যদি ত্ৰিভুজ ABCৰ AB = 6, D = BC, আকৌ AE = 1/5AC, তেন্তে ADৰ মান হ'ব বা ADৰ দৈৰ্ঘ্য হ'ব। ইয়াৰ অপশ্যন নাম্বাৰ হ'ব চি, 1.2 চেণ্টিমিটাৰ। তাৰ পিছৰ কুৱেশ্যনটোত আহিছোঁ। 12 নম্বৰ কুৱেশ্যন, যদি AB/QR = AC/PQ, XZ/QP = XY/PR, A = Q = Z, তেন্তে তলৰ কোনটো সত্য? ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব ডি। নেক্সট কুৱেশ্যন, বাৰ নম্বৰ কুৱেশ্যন, কেৰ কোনটো মানৰ বাবে 7 - 2, 5, 1 আৰু 3, k বিন্দুকেইটা একেৰেখীয় হ'ব? অপশ্যন নাম্বাৰ হ'ব বি, 4। নেক্সট কুৱেশ্যন, এৰ কি মানৰ বাবে a 4 আৰু b 2, 7 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব? ইয়াৰ অপশ্যন নাম্বাৰ হ'ব চি, 6 or -2, 6 নহ'লে -2। তো নেক্সট কুৱেশ্যনটো চোৱা, এইটোৰ মান সিমান সুধিছে। ইয়াৰ মান হ'ব 1, অপশ্যন নাম্বাৰ ডি। নেক্সট 15 নম্বৰ কুৱেশ্যন, sec a + tan a = 1/x, তেন্তে x + 1/xৰ মান কিমান হ'ব? 2 sec a, অপশ্যন নাম্বাৰ বি। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 16 নম্বৰ কুৱেশ্যন। এইটো চিত্ৰ দিয়া আছে, ইয়াত মান দিয়া আছে। QOR মান 100, তেন্তে OPR মান কিমান? তো ইয়াৰ অপশ্যন হ'ব 40, ডি। নেক্সট আহিলে
R ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 কোণযুক্ত বৃত্তকলাৰ কালি এইটো অপশ্যন হ'ব C π/12 r²। তাৰপিছৰ কুৱেশ্যনত আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যন। এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 7 চেণ্টিমিটাৰ। অপশ্যন নাম্বাৰ ডি। নেক্সট 19 নম্বৰ কুৱেশ্যন। যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব অপশ্যন নম্বৰ এ 2 একক। নেক্সট কুৱেশ্যনটোত আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যন। তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে অনুভূমিকভাৱে সংযোগ কৰা হ'ল। সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন এককত কিমান হ'ব? তো ইয়াৰ অপশ্যন হ'ব 23 k⁻³ 21 নম্বৰ কুৱেশ্যনত আহিছোঁ আমি। সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান। যদি বেলনটোৰ উচ্চতা 2 চেণ্টিমিটাৰ তেনেহ'লে শংকুটোৰ হেলনীয় উচ্চতা হ'ব অপশ্যন নম্বৰ বি 4 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যনটো চোৱা। প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে তো আমি পাম অপশ্যন নম্বৰ চি 5.6 আৰু 5। তো আশা কৰোঁ ইমানখিনিলৈকে তোমালোকৰ শুদ্ধ হৈছে। তো তাৰপিছৰখিনি চাওঁ। দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান? তো ইয়াৰ অপশ্যন নম্বৰ হ'ব 5/6। নেক্সট চোৱা। ইংৰাজী বৰ্ণমালাৰ পৰা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে I আৰু Xৰ মাজত থকা সম্ভাৱিতা কিমান? তো ইয়াৰ অপশ্যন হ'ব চি 7/13। নেক্সট কুৱেশ্যনটো চোৱা। যদি P আৰু Q সমানুপাতিক Q হয় আৰু P = 6 হয় তেন্তে Q = 30। এতিয়া Pৰ মান দিছে 2 তেন্তে Qৰ মান কিমান উলিয়াব লাগে? তো আমাৰ অপশ্যন নম্বৰ হ'ব চি 10। নেক্সট কুৱেশ্যন আহিছোঁ আমি 26। হুইচ অফ দ্য ফলোইং ইজ পাৰফেক্ট কিউব? কোনটো এটা পূৰ্ণ ঘন? এইটো অপশ্যন নম্বৰ হ'ব চি 343। নেক্সট কুৱেশ্যন আহিছোঁ আমি। তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ? এইটো একে ইজি। অযুগ্ম সংখ্যা য'ত আছে সেইটোৱে হ'ব 169। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন চোৱা। তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে? তো 1, 2 আৰু 3ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। অপশ্যন নম্বৰ হ'ব এ। নেক্সট কুৱেশ্যন চোৱা। যিকোনো মৌলিক সংখ্যা পি আৰু কিউৰ বাবে p² আৰু q² হ'ল সহমৌলিক সংখ্যা। ক'প্ৰাইম নম্বৰ হ'ব অপশ্যন নম্বৰ চি, যিটো জেডটো অকল শুদ্ধ। 30 নম্বৰ কুৱেশ্যনত আহিছোঁ। এটা দ্বিঘাত বহুত পদ দিয়া আছে আৰু তাৰ শূন্য দুটা আলফা বিটা বুলি কৈছে। যদি আলফা প্লাছ বিটা 7 আৰু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল 29 হয় তেন্তে বি আৰু চিৰ মান উলিয়াব দিছে। তো ইয়াৰ অপশ্যন হ'ব বি = -7, চি = 10। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন। যদি এটা বহুপদ px = দিয়া আছে এইটো ax³ + bx² + cx + d মান x = 0ৰ বাবে 10 আৰু xৰ বাবে 1, x = 1ৰ বাবে 15 হয় তেন্তে a + b + চিৰ মান কিমান? অপশ্যন নম্বৰ হ'ব চি 5। নেক্সট কুৱেশ্যনত আহিছোঁ আমি। 4x - y = 8 আৰু 2x - 3y + 6 = 0 সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুবোৰ হৈছে। অপশ্যন নম্বৰ হ'ব বি -30, 34, 20। নেক্সট কুৱেশ্যন আহিলোঁ আমি 33। যদি x = 2, y = 3 আৰু px + 2y - 10p = 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে pৰ মান কিমান? অপশ্যন নম্বৰ হ'ব ডি 3/4। নেক্সট 34 নম্বৰ কুৱেশ্যন। যদি px = 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা + বিটা = 0 তেনেহ'লে বিৰ মান কিমান সুধিছে? তো বিৰ মান কিমান হ'ব? অপশ্যন নম্বৰ ডি 0।
নেক্সট চোৱা -49 -42 -35 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ শূন্য হ'ব? ইয়াৰ অপশ্যন নাম্বাৰ হ'ব চি 8। নেক্সট কুৱেশ্যন চোৱা 36। এইটো এটা দিয়া আছে, ইয়াৰ মান উলিয়াব দিছে। তো ইয়াৰ মান আমি উলিয়াম বি = 55 আৰু 55। তো নেক্সট চোৱা 37। পি কিউ ৰেখাখণ্ড 5:7 ভাগ কৰাৰ বাবে পি বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দুত চিহ্নিত কৰিব লাগিব? তো ইয়াৰ অপশ্যন হ'ব চি 12। নেক্সট 38 নম্বৰ কুৱেশ্যনত আহিছোঁ আমি। 30, 34 আৰু x0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হ'লে xৰ মান কিমান সুধিছে? ইয়াৰ অপশ্যন হ'ব a = 0। নেক্সট 39 নম্বৰ কুৱেশ্যন। এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ডডাল হৈছে বৃত্তটোৰ ব্যাস। সকলোৱে আমি জানো এইটো নিশ্চয়। 40 নম্বৰ কুৱেশ্যন। যদি sin θ + cos θ = √3 হয় তেন্তে তলৰ কোণটো শুদ্ধ সুধিছে? তো ইয়াৰ অপশ্যন নাম্বাৰ হ'ব বি sin θ × cos θ = 1। নেক্সট নম্বৰ কুৱেশ্যনত আহিছোঁ আমি। এই এক্সৰ মান দিয়া আছে, ৱাই বিৰ মান দিয়া আছে, তেন্তে এক্স ৱাইৰ মান কিমান সুধিছে? তো এইটো আমি দুইটা যোগ কৰি দিম। অপশ্যন নাম্বাৰ হ'ব 12 চি। নেক্সট কুৱেশ্যন আহিছোঁ আমি। এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত দিয়া আছে 2:3, আয়তনৰ অনুপাত 9:8 হ'লে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাতটো কিমান সুধিছে? তো সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব 3:4। নেক্সট 43 নম্বৰ। যদি ইমানৰ পৰা তথ্যসমূহৰ পৰা আমি 21 বাদ দিওঁ তেন্তে নতুন তথ্যসমূহৰ মধ্যমা হ্ৰাস হ'ব 0.5। আমি নেক্সট কুৱেশ্যনত আহিছোঁ। 44 নম্বৰ। যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে ফলাফলৰ সংখ্যা হ'ব 8টা। আমি 8টা ফলাফল পাম। নেক্সট 45 আৰু শেষৰটো কুৱেশ্যন আমাৰ। √8 আৰু √27 + √64 মান কিমান হ'ব এইটো সুধিছে? ইয়াৰ অপশ্যন হ'ব ডি 9। তোমালোকে গোটেইখিনি কাউণ্ট কৰি চাবা, কিমান মাৰ্কছ পোৱা মোক জনাবা কমেণ্টত। আৰু যদি ভালো হয় বা যদি বেয়াও হৈছে তেনেহ'লে ইমান ভাবি নাথাকি নেক্সট পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰা, ভালকৈ পঢ়া। বেষ্ট অফ লাক। আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিবা।